সিদিনাখন মই 96 চনত প্ৰাৰ্থীৰ পৰা বঞ্চিত হৈছোঁ, 97 চনত উপনিৰ্বাচনত বঞ্চিত হৈছোঁ, 98 চনত লোকসভাত বঞ্চিত হৈছোঁ, 2001 চনত মই বঞ্চিত হৈছোঁ। আপোনালোক সাক্ষী, শোনা গো আমার খুব কষ্ট হয়েছে বলো। আপোনালোক সব সাক্ষী, আপোনালোকেও দুখ প্ৰকাশ কৰিছিলে মোৰ লগত। সেই সময়ত যদি মই আৱেগিক হ'লোহেঁতেন, খঙৰ ভমকত যদি কিবা সিদ্ধান্ত ল'লোহেঁতেন, আজি এখন গামোচা লখিমপুৰ জিলা কংগ্ৰেছত মই নেপালোহেঁতেন। মই কাৰণে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী দলৰ নিষ্ঠাবান নেতা কৰ্মীক আহ্বান জনাম যে আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক। হয়, ব্যক্তিগতভাৱে আপুনি আঘাত হৈছে, কিন্তু এইটো সময়ত আমি ৰাজ্যখনৰ মানুহখিনিৰ কথা ভাবি পেলাই ৰাজনীতি কৰিব লাগিব। আমাৰ এটা দায়িত্ব আছে বিৰোধী ৰাজনৈতিক দল হিচাপে, আৰু সেই দায়িত্ব আমি পালন কৰাত যদি ব্যৰ্থ হওঁ তেতিয়া আমাক ৰাইজে বেয়া পাব। আৰু অভিযোগ আহিছে, মোৰ হাততো অভিযোগ আছে। আওপকীয়াকৈ যদি আপুনি প্ৰত্যেকটো দিশৰে যিটো পজিটিভ দিশ আছে সেইটো হৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে মানুহৰ যিটো প্ৰবল ইচ্ছা, সেই ইচ্ছাটোও কিন্তু আওপকীয়াকৈ প্ৰকাশ পাইছে। আৰু আমাৰ ৰাজনীতি কৰা সকলোৰে তিনিটা উদ্দেশ্য থাকে। এটা হৈছে ব্যক্তিগত স্বাৰ্থ, এটা দলৰ স্বাৰ্থ, আৰু এটা দেশৰ স্বাৰ্থ। মই যিসকল প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে, মই নিজেও অসম প্ৰদেশ কংগ্ৰেছৰ আজি সভাপতি। আপোনালোক লখিমপুৰৰ সাংবাদিক চবেই জানে যে 4বাৰ মই টিকেট পোৱা নাছিলোঁ। এই অফিচতে মই 4বাৰ এপ্লাই কৰি টিকেট পোৱা নাছিলোঁ। আজি মই অফিচলৈ অহাৰ লগে লগে মোৰ জিলাৰ নেতাই মোক গামোচা দিছে। যদি সেইদিনাখন মই অধৈৰ্য হ'লোহেঁতেন, কেইজনমান জিলা সভাপতি আৰু কেইজনমান ব্লক সভাপতিৰ বিৰুদ্ধে স্পেচিফিক অভিযোগ, তথ্যভিত্তিক অভিযোগ মই ইতিমধ্যে পাইছোঁ। বিভিন্ন অভিযোগ, তাৰ 2-এটা অভিযোগ ৰাজহুৱা হৈছে আপোনালোকৰ সংবাদ মাধ্যমত, অভিযোগ পাইছোঁ। আৰু আগতেও তেনেকুৱা অভিযোগ আহিছিলে, আমি বিচাৰ কৰিছোঁ। ঘৰৰ পৰা টিকট দিছে নাই, আমি বিচাৰ কৰিছোঁ। এতিয়া গোটেই 4টা জিলা পৰিষদত প্ৰাৰ্থী দিব পৰা নাই। মই তেওঁলোকৰ ক্ষেত্ৰতো আমি কঠোৰতম সিদ্ধান্ত ল'ম যে কি কাৰণে 4টা জিলা পৰিষদ খালী থাকিলে, আৰু য'ত যোগ্য প্ৰাৰ্থী বঞ্চিত হৈছে। এতিয়া পৰ্যালোচনা কৰাৰ সময় নহয়, এতিয়া নিৰ্বাচনী প্ৰচাৰ কৰাৰ সময়। কিন্তু যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱাৰ কাৰণে যদি কংগ্ৰেছ দল ক্ষতিগ্ৰস্ত হয়, তাৰ কাৰণে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াত জড়িত কোনো ডাঙৰ যিমান নেতা হওক হাৰি নাযাব। এইটো মই, কাৰণ বিধানসভা নিৰ্বাচন আহি আছে, দলৰ নেতা কৰ্মীক আজি মই কেৱল কথা ক'লে নহ'ব, মই কৰি দেখুৱাব লাগিব, একশ্যন ল'ব লাগিব। আৰু যদি মই একশ্যন ল'ব নোৱাৰোঁ, তেতিয়াহ'লে বিধানসভা নিৰ্বাচনত তেওঁলোক হতাশ হ'ব। গতিকে 2026 বিধানসভা নিৰ্বাচনত সৰ্বশক্তিৰে যুঁজ কৰাৰ স্বাৰ্থত জিলা সভাপতি হওক, ব্লক সভাপতি হওক, বা অন্য কোনোবা ডাঙৰ নেতাৰ বিৰুদ্ধে যদি অভিযোগ যিখিনি পাইছোঁ, সেইখিনি 100% মই গ্ৰান্টি সহকাৰে মোৰ দলৰ নেতা কৰ্মীক কৈছোঁ, আমি বিচাৰ কৰিম। কিন্তু এতিয়া 17 তাৰিখলৈকে স্কুটনি আছে। এতিয়া মই এই সময়ত মই প্ৰচাৰত লাগিম নে মই পৰ্যালোচনাত লাগিম, এইটো অকল মোৰ প্ৰশ্ন নহয়, আমি প্ৰত্যেকেই কৰিব লাগিব। আৰু এই কথাটো ইমান ৰৌজাল বৌজাল কি হৈছে, তিলটোকে তালটো কিয় কৰা হৈছে? কাৰণ এপেক্স বেংকত 2জন বিজেপি বিধায়কে লাখ লাখ টকা লোৱা বুলি টেলিভিশ্যনৰ পৰ্দাত অভিযোগ আহিছে। গতিকে বিজেপিক সুৰক্ষা দিবৰ কাৰণে আমি যাতে